মই এজনী ধুনীয়া গাভৰু ছোৱালী আছিলোঁ। মই মোৰ মালিক অমিতৰ লগত মোৰ ইচ্ছা পূৰণ কৰিবলৈ বিচাৰিছিলোঁ। সেইদিনা ৰাতিপুৱাৰ পৰাই ধাৰাসাৰ বৰষুণ দি আছিল। মই ঠাণ্ডা লগা কাৰণে অমিতৰ কোঠালৈ গৈ এখন বিচনাত শুই গ'লোঁ। অমিতে এখন কাপোৰ উৰি মোৰ কাষতে শুই গৈছিল। মই ঠাণ্ডাতে কঁপিবলৈ ধৰিলোঁ আৰু হঠাতে একো নভবা নিচিন্তাকৈ অমিতৰ কাপোৰৰ তললৈ আহি গ'লোঁ আৰু অপেক্ষা কৰি থাকিলোঁ যে অমিতেনো কি কৰেনো বুলি। কিন্তু তেওঁ নিজৰ ঠাইৰ পৰা লৰচৰেই কৰা নাছিল। হঠাতে মই তেওঁৰ হাতখনত থাপ মাৰি ধৰিলোঁ আৰু ক'লোঁ, মোৰ বহুত ঠাণ্ডা লাগিছে। আৰু মই তেওঁৰ কাষ চাপি গ'লোঁ। মই তেওঁক ক'লোঁ যে মই থাকিব পৰা নাই। মই একেবাৰে অকলশৰীয়া ছোৱালী। মোৰ নিসংগতা আজিৰ ৰাতিটোৰ কাৰণে দূৰ কৰি দিয়ক। মই তেওঁৰ শৰীৰত লাগি গৈছিলোঁ। তেওঁৰ মনটো গলিবলৈ ধৰিলে। কিন্তু তেওঁৰ চকুত মই ভয় দেখি আছিলোঁ। তেওঁ মোক মানা কৰি আছিল। তেওঁ মোক কৈ আছিল যে, ৰেখা, এনেকুৱা নকৰিবা। কিন্তু মই তেওঁৰ ফালে কামনাৰ চাৱনিৰে চাই আছিলোঁ আৰু লাহে লাহে তেওঁৰ চাৰ্টৰ বুটাম খুলিবলৈ ধৰিলোঁ। কিন্তু যেতিয়াই মই তেওঁৰ সেয়া দেখিলোঁ, তেতিয়া মই চিঞৰি উঠিলোঁ। মই লগে লগে বিচনাৰ পৰা উঠি পলাবলৈ ধৰিলোঁ, কাৰণ তেওঁৰ ইমান মোৰ নাম ৰেখা আৰু মোৰ বয়স 15 বছৰ। মোৰ এইখন ঘৰত কাম কৰা এতিয়া 2 বছৰ হৈ গৈছে। যেতিয়া মই প্ৰথমে এই ঘৰলৈ আহিছিলোঁ, তেতিয়া ইয়াতে মালিকনী আৰু তেওঁৰ পুত্ৰ অমিত থাকিছিল। মোৰ তেতিয়া বয়স মাত্ৰ 13 বছৰ আছিল, যেতিয়া মই এইখন ঘৰত কাম কৰা আৰম্ভ কৰিছিলোঁ। সেই সময়ত মই সেই কথা ভাবিব পৰা নাছিলোঁ যে মোৰ জীৱনত কি ঘটিবলৈ গৈ আছে। মোক এইখন ঘৰৰ মালিকনীক চোৱা চিতাৰ বাবে ৰখা হৈছিল। মালিকনীৰ স্বাস্থ্য সদায় বেয়া হৈ থাকিছিল। সেয়ে ঘৰৰ কামৰ লগতে মালিকনীকো চোৱা চিতা কৰিব লাগিছিল। মালিকনীৰ ল'ৰা অমিত মোতকৈ বয়সত বহুত ডাঙৰ আছিল। হয়তো তেওঁৰ বয়স 19-20 বছৰ হ'ব। যেতিয়া মই প্ৰথমবাৰ তেওঁক দেখিছিলোঁ, তেতিয়া তেওঁৰ গম্ভীৰতা আৰু সহজ সৰলতাই মোৰ মনত গভীৰ ছাপ পেলাইছিল। অমিতে সদায়ে অলপ বেলেগকৈ থাকিছিল। তেওঁ নিজৰ কামতেই ব্যস্ত থাকিছিল। তেওঁ এজন ডাঙৰ ব্যৱসায়ী আছিল আৰু তেওঁৰ ওচৰত সময়ৰ বহুত অভাৱ আছিল। কিন্তু যেতিয়াই তেওঁ ঘৰত থাকিছিল, মই তেওঁক মনে মনে চাইছিলোঁ। তেওঁৰ চকুত এক অদ্ভুত ধৰণৰ গভীৰতা আছিল, যেন তেওঁ সকলোৰে পৰা কিবা এটা লুকাই থৈছে। লাহে লাহে মোৰ অন্তৰত তেওঁৰ প্ৰতি এক বিশেষ শিহৰণ জাগিবলৈ ধৰিলে। অমিতৰ লগত মোৰ বেছি দেখা দেখি হোৱা নাছিল। যেতিয়াই তেওঁ ঘৰত থাকিছিল, মই চেষ্টা কৰিছিলোঁ যাতে মই তেওঁৰ সন্মুখলৈ নোযোৱাকৈ থাকিব পাৰোঁ। হয়তো মই ভয় খাইছিলোঁ তেওঁ কেনেবাকৈ মোৰ মনৰ কথা গম পাই যাব বুলি। কিন্তু মোৰ সেই চেষ্টা প্ৰতিবাৰেই সফল হোৱা নাছিল। মই বহুতবাৰ তেওঁ মোৰ ফালে চোৱা মই অনুভৱ কৰিছিলোঁ। তেওঁৰ চাৱনিত এক বিশেষ আকৰ্ষণ আছিল, যিয়ে মোক আৰু বেছি মেৰপাকত ফচাই দিছিল। মোৰ মনত আছে এদিনৰ কথা। সেইদিনা মালিকনীৰ গা বহুত বেয়া হৈ গৈছিল। অমিত বহুত চিন্তিত হৈ আছিল আৰু ডাক্তৰক মাতিছিল। মই সেই সময়ত পাকঘৰত কাম কৰি আছিলোঁ। তেতিয়া মই শুনিছিলোঁ অমিতে ডাক্তৰক কৈছিল, আপুনি যি কৰে কৰক, মাত্ৰ মোৰ মা ঠিক হ'ব লাগে। তেওঁৰ কথাত ইমানেই কৰুণতা আছিল যে সেয়া শুনি মোৰ অন্তৰত তেওঁৰ বাবে আৰু ঠাই বাঢ়ি গৈছিল। সেইদিনাৰ পৰা অমিতে মোক বেছি ওচৰৰ পৰা চাবলৈ ধৰিলে। কেতিয়াবা কেতিয়াবা যেতিয়া তেওঁ ঘৰত থাকে, তেতিয়া তেওঁৰ চকুৱে মোক বিচাৰি থাকে। মই জনা নাছিলোঁ তেওঁ মোৰ বিষয়ে কি ভাবে। কিন্তু তেওঁৰ চাৱনিত যি দেখিছিলোঁ, সেয়াই মোক প্ৰতিবাৰেই বেছিকৈ তেওঁৰ প্ৰতি আকৰ্ষিত কৰিছিল। আৰু তাৰ পিছতে এদিন ৰাতি যেতিয়া মই শুনিলোঁ যে মালিকনীৰ গা আৰু বেছি বেয়া হৈ গৈছে, তেতিয়া মোৰ মনত এটা ভয় সোমাই গৈছিল। মই যেতিয়া তেওঁৰ ওচৰলৈ গ'লোঁ, তেতিয়া দেখিলোঁ যে তেওঁ বহুত দুৰ্বল হৈ গৈছে। মই তেওঁৰ যত্ন ল'বলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু শেষত তেওঁ আমাক সকলোকে এৰি থৈ গুচি গ'ল। সেইদিনা মই অমিতৰ চকুত যি বেদনা দেখিছিলোঁ, সেয়া দেখি মোৰ অন্তৰ ভাঙি গৈছিল। মালিকনীৰ মৃত্যুৰ পিছত মোৰ ভয় হৈছিল যে অমিতে মোক ঘৰৰ পৰা উলিয়াই দিব বুলি, কাৰণ এতিয়া মোৰ এই ঘৰখনত কোনো কামেই নাছিল। কিন্তু যেতিয়া অমিতে ক'লে যে মই বিচাৰিলে ইয়াতে কাম কৰি থাকিব পাৰিম, তেতিয়াহে মোৰ মনটোৱে শান্তি পালে।
মই এই কথাটোত বেছি সুখী হৈছিলোঁ যে মই অমিতৰ ওচৰতে থাকিবলৈ পাৰিম। কিন্তু লগতে এটা ভয়ো আছিল যে কি তেওঁ জানে নেকি যে মই তেওঁক পচন্দ কৰোঁ বুলি। মই গোটেই দিন তেওঁৰ ঘৰতে থাকিছিলোঁ আৰু মই থাকিবলৈ এটা সৰু কোঠাও আছিল য'ত মই ৰাতি শুই গৈছিলোঁ। মই মালিকনীৰ মৃত্যুৰ পিছতহে অমিতৰ ওচৰে পাজৰে থাকিবলৈ লৈছিলোঁ। মই গাভৰু হৈ উঠিছিলোঁ আৰু মই বাহিৰত তেনেকৈ ফুৰিবলৈও যাবলৈ পৰা নাছিলোঁ। মোৰ সন্মুখত মাত্ৰ ল'ৰা বুলিবলৈ অমিতেই আছিল। সিও এতিয়া 20 বছৰীয়া এজন ডেকা ল'ৰা হৈ উঠিছিল। মই তেওঁক সুখী কৰিব পৰা একো ৰাস্তাই এৰি দিয়া নাছিলোঁ। কিন্তু নাজানো তেওঁ কিয় মোৰ পৰা দূৰে দূৰে থাকিবলৈ লৈছিল। কথাই কথাই মই কেতিয়াবা তেওঁৰ হাতত ধৰিছিলোঁ। তেতিয়া তেওঁ মোৰ হাতখন এৰুৱাই দিছিল আৰু মোক কৈছিল যে তুমি মোৰ পৰা দূৰে দূৰে থাকিবা। মই মৰমেৰে তেওঁৰ অন্তৰ জয় কৰিব বিচাৰিছিলোঁ। সেইকাৰণে মই তেওঁ ভাল পোৱা নানা ধৰণৰ ব্যঞ্জন বনাই তেওঁক খুৱাইছিলোঁ। কিন্তু মই বুজিব পৰা নাছিলোঁ যে মোৰ ভিতৰত কিবা অভাৱ আছিলে নে তেওঁৰ ভিতৰত, যাৰ বাবে তেওঁ মোৰ পৰা দূৰত থাকিবলৈ বিচাৰিছিল। কিন্তু তেওঁ মোক মনে মনে চাইও আছিল। কিন্তু বহুত সোনকালেই সেই সুযোগটো মই পাই গ'লোঁ অমিতৰ কাষ চপাৰ। সেই দিনটো মোৰ বাবে বহুতেই বিশেষ আছিল। সেইদিনা ৰাতিপুৱাৰ পৰাই বহুত বেছিকৈ বৰষুণ দি আছিল। বৰষুণৰ শব্দই মোৰ মনত এক বিশেষ শিহৰণ জগাই তুলিছিল। বৰষুণৰ ঠাণ্ডা বতাহে এটা মিঠা সুবাস কঢ়িয়াই আনিছিল, যিয়ে মোৰ মনৰ ভিতৰত সোমাই থকা ভাৱনাক জগাই তুলিছিল। মই পাকঘৰত কাম কৰি আছিলোঁ, কিন্তু মোৰ মনটো বাৰে বাৰে অমিতৰ ওচৰলৈ গৈ আছিল। মোৰ এনেকুৱা লাগিছিল যে আজি কিবা এটা বিশেষ হ'বলৈ গৈ আছে। মই দেখিলোঁ যে অমিত বেলকনিত থিয় হৈ আছে আৰু বাহিৰৰ বৰষুণৰ ফালে চাই আছে। তেওঁৰ চকুত এক বুজাব নোৱাৰা শান্তি আছিল, যেন তেওঁ কিবা গভীৰ কথা চিন্তা কৰি আছে। মই লাহেকৈ তেওঁৰ ওচৰলৈ গ'লোঁ আৰু ক'লোঁ, আপুনি এই বৰষুণত এনেকৈ বাহিৰত কিয় থিয় হৈ আছে? যাওক ভিতৰলৈ। যেতিয়া তেওঁ ভিতৰলৈ গ'ল, মই মনত সাহস গোটালোঁ আৰু একো নভবা নিচিন্তাকৈ অমিতৰ কোঠালৈ গ'লোঁ আৰু তেওঁক ক'লোঁ যে মই আপোনাৰ কোঠাত শুবলৈ বিচাৰিছোঁ। মোৰ অকলে বহুত ভয় লাগিছে। কিন্তু মই মনে মনেই তেওঁক নিজৰ বনাবলৈ বিচাৰিছিলোঁ। কিছু দেৰি অমিতে কিবা এটা ভাবি ক'লে যে ঠিক আছে, তুমি মোৰ কোঠাতে শুবলৈ পাৰা। যেতিয়া মই কোঠাৰ ভিতৰত সোমালোঁ, তেতিয়া মই ভাবিছিলোঁ যে মই অমিতৰ লগতেই তেওঁৰ বিচনাতে শুম। মই অমিতৰ ফালে চাই আছিলোঁ আৰু সেইবিলাকেই ভাবি আছিলোঁ। তেতিয়াই তেওঁ মোক ক'লে যে কি তুমি বিচনাতে শুবা নেকি? তুমি যদি বিচৰা শুবলৈ পাৰা, কিন্তু মোৰ পৰা তুমি অলপ দূৰত থাকিবা, নহ'লে তুমি মজিয়াতে শুবলৈ পাৰা। বৰষুণৰ কাৰণে মোৰ বহুত ঠাণ্ডাও লাগি আছিল। তাৰোপৰি কোঠাটোত পাংখাও চলি আছিল আৰু অমিতেই এখন কাপোৰ লৈ বিচনাৰ একাষত শুই আছিল। সেয়ে ময়ো তেওঁৰ বিচনাতে বাগৰি দিলোঁ। এতিয়া মই অপেক্ষা কৰি আছিলোঁ অমিতে কিবা কৰাক লৈ। কিন্তু তেওঁ নিজৰ ঠাইৰ পৰা লৰচৰেই কৰা নাছিল। তেতিয়াই হঠাতেই মই তেওঁৰ হাতখনত ধৰিলোঁ আৰু ক'লোঁ যে মোৰ বহুত ঠাণ্ডা লাগিছে। মোক তেনেকুৱা অৱস্থাত দেখি তেওঁ কিবা ভাবি আছিল। যেতিয়াই মই তেওঁৰ গাৰ ওপৰত উঠি গ'লোঁ, তেতিয়া তেওঁৰ চকু কঁপালত উঠিছিল আৰু তেওঁৰ বুকু ইমানেই জোৰে কঁপিয়াছিল যেন তেওঁ ঘন ঘনকৈ উশাহ লৈ আছে। কাৰণ এতিয়া এগৰাকী গাভৰু ছোৱালী তেওঁৰ ওচৰত আছিল। তেতিয়াই মই ক'লোঁ যে এতিয়া আৰু মই অকলে থাকিব নোৱাৰোঁ, মোৰ নিসংগতা দূৰ কৰক। আজি নিশা মই তেওঁৰ বহুতেই কাষ চাপি আহিছিলোঁ। মই তেওঁৰ ওঠজুৰিক মোৰ ওঠেৰে স্পৰ্শ কৰিলোঁ। তেতিয়াহে তেওঁ অলপ লৰচৰ কৰিলে, কিন্তু তেওঁৰ চকুত ভয় স্পষ্টকৈ দেখা পোৱা গৈছিল। তেতিয়াই মই তেওঁৰ কাপোৰত ধৰি মোৰ ফালে টানিলোঁ। তেতিয়া তেওঁ চিঞৰি উঠিল, ক'লে যে ৰেখা, তেনেকুৱা নকৰিবা। কিন্তু তাৰ পিছতো মই তেওঁৰ প্ৰতি প্ৰেম দেখুৱাবলৈ ধৰিলোঁ আৰু লাহে লাহে মই তেওঁৰ কাপোৰ খুলি দিলোঁ। আৰু যেতিয়া মই তেওঁৰ ফালে চালোঁ, তেতিয়া মই ভয়তে চিঞৰি উঠিলোঁ। মই তেনেকুৱা সপোনতো ভবা নাছিলোঁ। এতিয়া মই তেওঁৰ কোঠাত এক মুহূৰ্তও থাকিবলৈ বিচৰা নাছিলোঁ। মোৰ বুকুখন এনেকৈ কঁপিবলৈ ধৰিছিল যেন মোৰ কলিজা বুকু ফালি বাহিৰলৈ ওলাই আহিব। তাৰপিছত মই তেওঁৰ কোঠাৰ দৰজা খুলি বাহিৰলৈ ওলালোঁ আৰু বৰষুণত তিতি তিতি দৌৰিবলৈ ধৰিলোঁ। মোৰ চকুৰ সন্মুখত সেই দৃশ্য ভাহি আছিল যিটো মই এতিয়াই দেখিছিলোঁ। আৰু যেতিয়াই মই দৌৰি আছিলোঁ, তেতিয়া বৰষুণৰ পানীৰ লগত মোৰ চকুৰ পানীও বৈ আহিছিল। তাৰপিছত মই দৌৰি দৌৰি মোৰ ঘৰলৈ আহিলোঁ। মায়ে দৰজা খুলিলে আৰু যেতিয়া মোক তেনেকুৱা অৱস্থাত দেখিলে, তেতিয়া তেওঁ আচৰিত হৈ পৰিল। মায়ে ক'লে যে কি হ'ল মাজনী,
ইমান ৰাতি ইমান বৰষুণত তিতি তিতি কিয় দৌৰি আহিছা? সকলো ঠিকেই আছেনে? মায়ে সেই সময়ত ভাবিছিল যে এতিয়া মই গাভৰু ছোৱালী আৰু মই এইটো সময়ত যিহেতু এনেকৈ দৌৰি আহিছোঁ নিশ্চয় মোৰ লগত কিবা বেয়া হৈছে। মই মোৰ কাপোৰ ভালকৈ পিন্ধিবলৈও পোৱা নাছিলোঁ, যাৰ বাবে মোৰ শৰীৰৰ বহুত অংশ বাহিৰত ওলাই আছিল। মোৰ চুলি কোচাও সম্পূৰ্ণৰূপে আউলি বাউলি হৈ আছিল। যদি কোনোৱে মোক এইটো অৱস্থাত দেখে তেনেহ'লে সকলোৱে মোক ক'ব যে মই কিবা বেয়া কাম কৰি আহিছোঁ। মোৰ মায়ে সুধিলে, কি হৈছে কোৱা? কিন্তু মই মাক একো ক'ব পৰা নাছিলোঁ আৰু মনে মনে ভিতৰলৈ গুচি গ'লোঁ। নিজকে ঠিক কৰাৰ পিছত মই বিচনাত পৰি মই অতীতৰ কিছুমান কথা ভাবিবলৈ ধৰিলোঁ। যেতিয়া মোৰ বয়স 13 বছৰ আছিল তেতিয়া মোৰ মায়ে সেইখন ঘৰত কাম কৰিবলৈ লগাই দিছিল, কাৰণ ঘৰৰ মালিকনী বহুত বেমাৰী আছিল। সেই সময়ত অমিত প্ৰায় 20 বছৰীয়া আছিল। তেওঁলোকৰ ঘৰত এটা গুদামঘৰ আছিল। যেতিয়া অমিতে নিজৰ কামৰ পৰা আহে তেতিয়া তেওঁ সেই গুদামঘৰটোলৈ যায় আৰু তাৰপিছত ঘণ্টা ঘণ্টা ধৰি সেই গুদামঘৰটোতে বহি থাকে। সেই গুদামঘৰটোৰ পৰা অদ্ভুত অদ্ভুত শব্দ কিছুমান আহিছিল। মই প্ৰথমতে ভাবিছিলোঁ যে অমিতে নিচা কৰিবলৈ তালৈ যায় নেকি বুলি, কিন্তু যেতিয়া মই তেওঁৰ ওচৰলৈ গৈছিলোঁ তেতিয়া মোৰ এনেকুৱা লগা নাছিল যে তেওঁ কিবা নিচা কৰিছে, কিন্তু তেওঁক বহুত চিন্তা কৰি থকা যেন লাগিছিল। তাৰপিছত মই এদিন তেওঁৰ ওপৰত চকু ৰাখিম বুলি ভাবিলোঁ। মই তেওঁৰ পিছে পিছে গ'লোঁ। তেতিয়া মই দেখিলোঁ যে অমিতে সেই গুদামঘৰটোত নিজৰ চাৰ্ট খুলি কিবা কৰি আছে। মই তেওঁৰ শৰীৰটোৰ ফালে চাই আছিলোঁ আৰু চাই চাই তেওঁৰ ওচৰলৈ গুচি গৈছিলোঁ আৰু তেওঁক স্পৰ্শ কৰিছিলোঁ। মোক হঠাতে তাত দেখি তেওঁ আচৰিত হৈ পৰিছিল। মোক ক'লে যে তুমি ইয়াতে কি কৰি আছা? তুমি এতিয়াই ইয়াৰ পৰা গুচি যোৱা। তাৰপিছতেই তেওঁ লগে লগে নিজৰ চাৰ্টটো পিন্ধি ল'লে। তাৰপিছত তেওঁ আকৌ মোৰ ফালে চালে আৰু ক'বলৈ ধৰিলে যে তুমি ইয়ালৈ কিয় আহিছা? তুমি মোক কিয় চুইছা? তেওঁ খঙেৰে কথাখিনি কৈ আছিল, কিন্তু মই তেওঁৰ চকুত মোৰ প্ৰতি মৰম দেখি আছিলোঁ। মই লগে লগে তেওঁৰ ওচৰলৈ গ'লোঁ আৰু তেওঁক চুম্বন কৰিবলৈ ধৰিলোঁ। মই ক'লোঁ যে মোৰ আপোনালৈ মনত পৰিছিল, সেইকাৰণে মই আপোনাক চাবলৈ আহিছিলোঁ। মই হঠাতে চুম্বন কৰাৰ বাবে তেওঁ ভয় খাই গ'ল আৰু ক'লে যে এইবিলাক কি কৰিছা? তেওঁ মোৰ হাতত ধৰিলে আৰু বাহিৰলৈ টানি নিলে। তাৰপিছত তেওঁ ক'লে যে ৰেখা, এই গুদামঘৰটোত আকৌ আহিবলৈ সাহস নকৰিবা। তাৰপিছত তেওঁ গুদামঘৰৰ দৰজাখন ভিতৰৰ পৰা বন্ধ কৰি দিলে। মই বাহিৰতে থিয় হৈ থাকিলোঁ। মই জানিবলৈ বিচাৰিছিলোঁ আচলতে অমিতে গুদামঘৰটোৰ ভিতৰত কি কৰে। যেতিয়া অমিত বাহিৰলৈ আহিলে তেতিয়া তেওঁ চকু ডাঙৰ কৰি মোৰ ফালে চাই আছিল। তেওঁ মোক তেওঁৰ ওচৰলৈ মাতিলে আৰু ক'লে, চোৱা, এইবিলাক ভাল কথা নহয়, তুমি মোৰ পৰা দূৰে দূৰে থাকিবা। কিন্তু তাৰ পিছৰ পৰা যেতিয়াই অমিতে মোৰ ফালে চাইছিল তেতিয়া মোৰ এনেকুৱা লাগিছিল যে অমিতেও মোক মনে মনে ভাল পাবলৈ লৈছে, কিন্তু নাজানো কিয় তেওঁ মোৰ ওচৰলৈ আহিবলৈ ভয় খাই আছিল। মই তেওঁৰ ওচৰলৈ যাবলৈ বিচাৰিলেও মোক তেওঁৰ ওচৰলৈ যাবলৈ দিয়া নাছিল। এদিন যেতিয়া মই তেওঁক সাহস কৰি সুধিলোঁ যে আপুনি এই গুদামঘৰটোত কি কৰে বুলি, তেতিয়া তেওঁ মোৰ কথাৰ কোনো উত্তৰ নিদিলে আৰু ভিতৰৰ পৰা গুদামঘৰটোৰ দৰজাখন বন্ধ কৰি দিলে। কিন্তু আজি তেওঁক যেতিয়া বিনা কাপোৰত দেখিলোঁ তেতিয়া মই বহুত আচৰিত হৈ পৰিছিলোঁ। আজি মই অমিতৰ একেবাৰে ওচৰত আছিলোঁ আৰু যেতিয়া মই তেওঁৰ কাপোৰ খুলি দিছিলোঁ তেতিয়া মই ভয়তে কঁপি উঠিছিলোঁ আৰু মই দৌৰি ঘৰলৈ গুচি আহিছিলোঁ। ৰাতিপুৱা মোৰ মা আৰু দেউতাই কান্দিবলৈ ধৰিলে আৰু মোক সুধিলে, মাজনী, তোমাৰ লগত কি হৈছে আমাক কোৱা। তেতিয়াই মই ক'লোঁ যে মা, অমিতে একো বেয়া কাম নাই কৰা। ৰাতিপুৱাৰ পৰা ইমান বৰষুণ দি আছিল, সেয়ে মই বিৰক্ত হৈ পৰিছিলোঁ। মা, তুমি জানাই মই শুবলৈ তাত মোৰ বাবে বেলেগকৈ কোঠা আছে। মই তাতেই শুই আছিলোঁ, কিন্তু মই বহুত বেয়া সপোন দেখিছিলোঁ, সেইকাৰণে ভয়তে দৌৰি ইয়ালৈ গুচি আহিলোঁ। অমিত বহুত ভাল ল'ৰা, তেওঁ মোক কেতিয়াও বেয়া চকুৰে নাই চোৱা। মোৰ কথা শুনাৰ পিছত মা দেউতা শান্ত হ'ল, কিন্তু মই তেওঁলোকক সঁচা কথা কোৱা নাছিলোঁ, কাৰণ সঁচা ক'বলৈ মোৰ ওচৰত সাহস নাছিল। সেইকাৰণে তেওঁলোকে মোক পিছদিনাই কামলৈ পঠিয়াই দিলে। যেতিয়া মই তেওঁলোকৰ ঘৰলৈ গ'লোঁ তেতিয়া অমিত ঘৰতে আছিল। হয়তো তেওঁ মই অহালৈ অপেক্ষা কৰি আছিল, কিন্তু মই তেওঁৰ লগত কথা নপতাকৈয়ে ঘৰৰ কাম কৰিবলৈ ধৰিলোঁ। অমিতে মোৰ ওচৰে পাজৰে ঘূৰি আছিল। তেওঁ ভাবিছিল যে কালি যি হ'ল সেই বিষয়ে মই তেওঁক কিবা সুধিম নেকি বুলি, কিন্তু মই তেওঁক একো সোধা নাছিলোঁ, কাৰণ মোৰ তেওঁৰ প্ৰতি ঘৃণা জাগিবলৈ ধৰিছিল। কাম কৰি কৰি সন্ধিয়া হৈ গৈছিল।
তেতিয়ালৈকে তেওঁ মোৰ ওচৰে পাজৰে ঘূৰি আছিল। এতিয়া মোৰ ঘৰৰ সকলো কাম কৰি সম্পূৰ্ণ হৈছিল। তেতিয়াই তেওঁ খঙতে মোৰ হাতখনত থাপ মাৰি ধৰিলে আৰু ক'লে যে এতিয়া তুমি ইয়াতে মনে মনে বহি থাকিব লাগিব, তাৰপিছত মই তোমাক সকলো সঁচা কথা ক'ম। তেওঁক দেখি মোৰ মনটো আকৌ গলিবলৈ ধৰিলে, কিন্তু এতিয়া মোৰ মনটো ভাঙি গৈছিল। অমিতে মোক ক'লে যে যেতিয়া তেওঁৰ বয়স 15 বছৰ আছিল তেতিয়া তেওঁ বেয়া সংগত পৰিছিল। তেওঁ নিজৰ বন্ধুবিলাকৰ লগত বেয়া ঠাইলৈ যাবলৈ ধৰিছিল আৰু তেওঁ মহিলাবিলাকৰ লগত ৰাতি কটাইছিল। তেতিয়া তেওঁৰ দেউতাক নাছিল, অকল মাক আছিল আৰু মাকো বহুত অসুস্থ হৈ আছিল। সেইকাৰণে তেওঁক বাধা দিবলৈ কোনো নাছিল। তাৰপিছত তেওঁক ক'বলৈ ধৰিলে, যেতিয়া মই স্কুলত পঢ়ি আছিলোঁ তেতিয়া মোৰ ক্লাছত এজনী ছোৱালী আছিল। তাই বহুত ধুনীয়া আছিল। মই আৰু মোৰ বন্ধুৱে তাইক পাবলৈ তাইৰ পিছে পিছে ঘূৰিছিলোঁ আৰু এদিন তাইক অপহৰণ কৰিলোঁ আৰু এক নিৰ্জন ঠাইৰ পুৰণি ঘৰ এটালৈ লৈ গৈ তাইৰ লগত বেয়া কাম কৰিলোঁ। তাই আমাৰ সন্মুখত হাত জুৰি কান্দি আছিল। তাই কৈ আছিল যে মোক এৰি দিয়া, কিন্তু আমাৰ তাইৰ ওপৰত কোনো দয়া নাজাগিল। আমি তাইৰ এটা ভিডিঅ' বনাইছিলোঁ আৰু তাইক কৈছিলোঁ যে যদি তুমি আমাৰ কথা কাৰোবাৰ আগত কৈ দিয়া তেনেহ'লে আমি তোমাৰ ভিডিঅ' ভাইৰেল কৰি দিম। সেই ছোৱালীজনীয়ে মোক অভিশাপ দিয়াছিল যে ভগৱানে তহঁতক এনেকুৱা শাস্তি দিয়ক যাতে তহঁতে সেই বিষয়ে কল্পনাও কৰিব নোৱাৰ। আমি সেই ছোৱালীজনীৰ কথা হাঁহি উৰুৱাই দিছিলোঁ। কিন্তু যেতিয়াই মই ঘৰলৈ আহিলোঁ তেতিয়া মোৰ পেটত তীব্ৰ বিষ হ'বলৈ ধৰিলে। মই এখন কাপোৰ তিয়ালোঁ আৰু মোৰ পেটত ৰাখিলোঁ। মই জনা নাছিলোঁ মোৰ পেট কিয় এনেকৈ পুৰিবলৈ ধৰিছে, যেন পেটৰ ভিতৰত একুৰা জুইহে জ্বলি আছে। তাৰ কিছু ঘণ্টা পিছত মোৰ পেটটো আৰু বেছিকৈ পুৰিবলৈ ধৰিলে। মই ডাক্তৰৰ ওচৰলৈ গ'লোঁ, কিন্তু মোৰ বিষ বেছি হৈ গৈ আছিল। ডাক্তৰে মোক দৰৱ দিলে। দৰৱ খাই মোৰ পেটৰ বিষ ঠিক হ'ল, কিন্তু মোৰ পেটত কিছুমান অদ্ভুত ভয়ানক দাগ থাকি গ'ল, যিটো দেখিলে যিকোনো ব্যক্তিয়েই ভয় খাই যায়। যেতিয়া তুমি আমাৰ ঘৰলৈ কাম কৰিবলৈ আহিছিলা তেতিয়া মই তোমাক দেখাৰ লগে লগে মোৰ পচন্দ হৈছিল, কিন্তু মই জানিছিলোঁ যে যেতিয়া তুমি মোৰ পেটৰ দাগবিলাক দেখিবা তেতিয়া সকলো ছোৱালীৰ দৰেকৈ তুমিও ভয় খাই যাবা। আৰু কালি ৰাতি সেয়াই হ'ল। এয়া ডাক্তৰেও জনা নাছিল যে মোৰ পেটত এই দাগ কিহৰ বাবে আছে। সেইকাৰণে মই গুদাম ঘৰটোলৈ যাওঁ মোৰ পেটত দৰৱ লগাবলৈ আৰু ঘাঁবিলাক ঠিক কৰিবলৈ। এতিয়া সেয়া লাহে লাহে ঠিক হ'বলৈ ধৰিছে। যিজন তান্ত্ৰিক বাবাৰ ওচৰত মই চিকিৎসা কৰাই আছোঁ তেওঁ কৈছে যে এতিয়াও মই ঠিক হ'বলৈ আৰু 6 মাহ সময় লাগিব। অমিতৰ কথা শুনি মই ভয় খাই গৈছিলোঁ। অমিতে বুজি পাই কৈছিল যে তেওঁ নিজৰ জীৱনত বহুত বেয়া কাম কৰিছে। তেওঁ তেওঁৰ কাৰ্যত অনুযুক্ত হৈছিল। তাৰপিছত অমিতে ক'বলৈ ধৰিলে যে মোৰ সেই ছোৱালীজনীলৈ বহুত মনত পৰে যিয়ে মোক অভিশাপ দিছিল। মই তাইক ক্ষমা খুজিবলৈ বিচাৰোঁ, কিন্তু এতিয়া সেই ছোৱালীজনীয়ে এই চহৰ এৰি গুচি গৈছে। তাৰপিছত মই অমিতৰ ঘৰৰ পৰা মোৰ ঘৰলৈ উভতি আহিলোঁ। 6 মাহলৈকে মোৰ অমিতৰ লগত বহুত কমকৈ কথা হৈছিল। মই তেওঁৰ ঘৰলৈ গৈছিলোঁ আৰু সকলো ঘৰৰ কাম কৰি সন্ধিয়া নিজৰ ঘৰলৈ উভতি আহিছিলোঁ। লাহে লাহে 6 মাহ পাৰ হৈ গৈছিল। 6 মাহ পিছত অমিত একেবাৰে সুস্থ হৈ উঠিছিল। মই সেই সকলোবিলাকত অমিতক বহুত সহায় কৰিছিলোঁ। তাৰ 6 মাহ পিছত মই অমিতৰ লগত ভালকৈ কথা পাতিবলৈ ধৰিলোঁ। তাৰপিছত মই অমিতৰ কোঠালৈ গ'লোঁ। তেতিয়া তেওঁ কাপোৰ নিপিন্ধাকৈ আইনাৰ সন্মুখত থিয় হৈ আছিল। তেতিয়াই তেওঁ পিছলৈ ঘূৰি মোৰ ফালে চাবলৈ ধৰিলে। মোৰ তেওঁক বহুত লাজ লাগিবলৈ ধৰিছিল। সেইকাৰণে মই লগে লগে তেওঁৰ ফালে পিঠি দি থিয় হৈ গ'লোঁ। তাৰপিছত অমিতে এখন টাৱেল মেৰিয়াই ল'লে আৰু মোক পিছফালৰ পৰা সাৱটি ধৰিলে। এতিয়া মোৰ ভিতৰতো কামনা জাগিবলৈ ধৰিছিল আৰু ময়ো সমানে তেওঁক সহায় কৰিবলৈ ধৰিলোঁ। তাৰপিছত লাহে লাহে আমি ইজনে সিজনৰ প্ৰেমত পৰিবলৈ ধৰিলোঁ। তাৰপিছত অমিতে মোক ক'লে যে ৰেখা, মই তোমাক ভাল পাওঁ আৰু তোমাক বিয়া কৰাব বিচাৰোঁ। এনেকৈ কৈ তেওঁ মোক আকৌ মৰম কৰিবলৈ ধৰিলে। মই ক'লোঁ যে অমিত, মই তোমাক বহুত ভাল পাওঁ, কিন্তু প্লিজ এৰি দিয়া, এইবিলাক বিয়াৰ পিছত কৰিবা। কিন্তু তেওঁ মোৰ কথাক আওকাণ কৰি আকৌ মোক তেওঁৰ দুবাহৰ মাজত সাৱটি ল'লে আৰু তাৰ 2 ঘণ্টা পিছত যেতিয়া আমাৰ চেতনা ঘূৰি আহিল তেতিয়া তেওঁ মোক ক'লে যে মই মোৰ জীৱনত কিছুমান ডাঙৰ ভুল কৰিছোঁ। মই সেইবিলাক শুধৰাবলৈ বিচাৰোঁ। মই তোমাক বিয়া কৰাব বিচাৰোঁ। তোমাৰ লগতে মোৰো জীৱনটো ভাল হৈ উঠিব। তাৰপিছত মই মোৰ ঘৰলৈ উভতি আহিছিলোঁ। তাৰ পিছদিনাই ৰাতিপুৱা অমিতে মোৰ মা দেউতাৰ ওচৰলৈ আহিল। তেওঁ মোক বিয়া পতাৰ কথা ক'লে। তেওঁ মোৰ মাক বিয়া পাতিবলৈ মোৰ হাত বিচাৰিলে। মায়েও বহুত সুখ মনেৰে মোৰ হাত তেওঁৰ হাতত দিলে।
এতিয়া অমিত সম্পূৰ্ণৰূপে ঠিক হৈ গৈছিল আৰু তেওঁ নাৰীক সন্মান কৰিবলৈ শিকিছিল। বিয়াৰ পিছত মই মোৰ মাক লৈ অমিতৰ ঘৰলৈ আহিলোঁ। এতিয়া আমাৰ দৰিদ্ৰতাও নাছিল আৰু আমাৰ জীৱন আগতকৈ বহুত ভাল হৈ উঠিছিল। বন্ধু বান্ধৱীসকল, কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।